গৰু বিহু আৰু এই গৰু বিহু দিনটোত পুৱাৰ পৰাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৃহস্থসকলে গৰু গা ধোৱাৰ কামত ব্যস্ত হৈ পৰিছে। মই উপস্থিত আছোঁ খুমটাই যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত, য'ত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে গাঁৱৰ ৰাইজে যোগীবাৰী নান্দনিক পৰিৱেশত যি পৰম্পৰা ৰক্ষা কৰি গৰু গা ধোৱাৰ কামত ব্যস্ত হৈ পৰা দেখা গৈছে। মই সমগ্ৰ পৰিৱেশটো মোৰ কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে ইয়াত দেখা গৈছে যে পুৱাৰ পৰাই যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত যোগীবাৰী বিলত ইতিমধ্যে গাঁৱৰ ৰাইজে গৰু গা ধুৱাইছে পৰম্পৰা ৰক্ষা কৰি, আৰু ইয়াত যি চাটৰ বিভিন্ন বস্তু তেওঁলোকে যোগাৰ কৰি আনিছে, লাও, বেঙেনা, কেৰেলা, হালধি, থেকেৰা, আৰু লগতে গৰুক মাহ হালধিৰে ইতিমধ্যে গা ধুৱাইছে। আৰু গোটেই পৰিৱেশটো এক প্ৰাকৃতিক পৰিৱেশৰ মাজত এক সুন্দৰ ৰূপ প্ৰদান কৰিবলৈ সক্ষম হৈছে। মই গোটেই দৃশ্যটো মই ইতিমধ্যে দেখুৱাই আছোঁ কেমেৰা সহযোগীৰ জৰিয়তে। আৰু ইয়াত প্ৰত্যেক বছৰে তেওঁলোকে পৰম্পৰা ৰক্ষা কৰি গৰু গা ধুৱাবলৈ আহে। আৰু মোৰ সৈতে বিধায়কগৰাকী আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনালৈ বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু কি ক'ব, গৰু বিহু কেনেকুৱা ধৰণে উদযাপন কৰা হৈছে? হয়, গৰু বিহুটো দিনক দিনে স্তীমিত হৈ আহিছে। আচলতে আজিকালি গৰু খুব কম মানুহে পোহে, দমৰাটো নোপোহাই হ'ল, যিহেতু পাৱাৰ টিলাৰ ট্ৰেক্টৰ যুগত আমাৰ বলদ যিটো কয় সেইটো নথকা হ'ল। সেইকাৰণে আজিকালি দেখিবলৈ ভাল নালাগে। আগতে ডাঙৰ ডাঙৰ বলদবিলাক ধুৱাই থাকে, আৰু জাৰ্চি গাই ৰিপ্লেচ কৰিছে গাইবিলাকক। কিন্তু তথাপিও যাৰ যিকেইটা গৰু আছে সেইকেইটাকে লৈ আমাৰ গাঁৱত সকলো বিললৈ আহে, ৰাতিপুৱাৰ পৰা আহি থাকে। আৰু ময়ো আহিছোঁ, ৰাইজো আহিছে। আৰু সেইটো সমূহীয়াকৈ আমাৰ যিটো নিয়ম, আৰু বেলেগ জেগাও নাই ইয়াত ধুৱাবলৈ। পথাৰত এতিয়াও পানী হোৱা নাই ধুৱাবলৈ, এই বিলতে পানী আছে, ওচৰত নদী নাই। সেইকাৰণে আজি এইটো পৰম্পৰা ৰক্ষা কৰি আমি ইয়ালৈ ওলাই আহিছোঁ। আৰু এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনালোকে গৰু ধুৱাই আছে। ইয়াত এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। অলপ 10টামানৰ পৰা ইয়াত পৰ্যটক আহিবলৈ আৰম্ভ কৰিব। সকলোলৈকে বিহুৰ শুভেচ্ছা জনাইছোঁ। মই আৰু এজন জ্যেষ্ঠ ব্যক্তি আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আপুনি প্ৰতি বছৰে ইয়াত গৰু গা ধুওৱাৰ যি পৰম্পৰা, এই পৰম্পৰাত আপুনি অংশগ্ৰহণ কৰে, কি ক'ব এইবাৰ? আমি সৰুৰ পৰাই এইখন বিলত গৰু গা ধুৱাইছোঁ, অকল এইকেইটা দিনতে নহয়। আৰু পৰম্পৰাটো মানে আগতে যেনেদৰে আমি জাক জাককৈ গৰু আনিছিলোঁ, আজিকালি সেই জাক জাক গৰুটো নাইকিয়াই হ'ল। ঘৰৰ প্ৰতি এটাকৈ আহিছে। গতিকে আৰু কেইটামান বছৰৰ পিছত সেইকেইটা গৰু যে থাকিবগৈ মই আশা কৰা নাই। গতিকে মই ভাবিছোঁ ভৱিষ্যতলৈ পৰিৱৰ্তন অহাৰ কাৰণে এই গৰু গা ধোৱাটো যেন শেষ হৈ যাব নি, মই তেনেকুৱা এটা ভাবিছোঁ। এনেকুৱা ধৰণৰ পৰিৱেশ এটা সমূহীয়াকৈ গৰু ধোৱা বা নতুন প্ৰজন্ম ওলাই অহাটো এইটোতো আমি আগৰ পৰা খুব আনন্দত ধুৱাইছিলোঁ। এতিয়া অৱশ্যে আনন্দ আছেগৈ, নাইকিয়া হোৱা বুলি মই ক'ব খোজা নাই। কিন্তু মই এইটো ভাবিছোঁ, যেতিয়া বিহুৰ মাজত ৰঙালী বিহু 7টা থাকে, গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, নাঙল বিহু, পোহনীয়া বিহু আৰু চেৰা বিহু এনেকৈ থাকে। সেইকেইটা যে শেষ হ'লে এই গৰু বিহুটো যেতিয়া এটা সময়ত শেষ হ'বগৈ, মই সেইটো কথাই ভাবিছোঁ। গতিকে এইটো ভাবিওতো আমি আক্ষেপ কৰিব নালাগে, এইটো নতুন বুলি আমি আদৰিহে ল'ব লাগে, নহয় জানো? সেইটোকে ভাবিছোঁ। গৰু গা ধোৱাটো অলপ পৰিৱৰ্তন এটা হৈছে আৰু যান্ত্ৰিকতাৰ মাজত যাতে হেৰাই নাযায় তাৰ বাবে মানে নতুন প্ৰজন্মক হয় এই গৰু গা ধোৱাৰ কথা, মুঠৰ ওপৰত বিহুটো যাতে অসমৰ পৰা শেষ হৈ নাযায়, মই এইটো কামনা কৰিছোঁ। সেইটোৱে কথা দেই। ঠিক আছে, ধন্যবাদ জনাইছোঁ। মই আকৌ পুনৰ পৰিৱেশটোৰ মাজলৈ লৈ গৈছোঁ। ইয়াত লোকসকলে ইতিমধ্যে যি পৰম্পৰা ৰক্ষা কৰি নীতি নিয়মৰ মাজেৰে তেওঁলোকে গৰুক নোৱাইছে, ধুৱাইছে। আৰু মই পুনৰবাৰ তেখেতসকলৰ ওচৰলৈ আহিছোঁ। এটা বিহু যদি গাই দিয়াই ভাল পাম, বিহু এটা আমাৰে নাচনী হালি জালি নাচিব, আমি অসমীয়া, আমাক বিহু লাগিব। চ'ত আৰু বহাগত কুলিয়ে মাতে নিজানত, কুলিয়ে মাতে নিজানত, বিহুটি জীয়াই আছে অসমীয়া সমাজত। চ'ত আৰু বহাগত কুলিয়ে মাতে নিজানত, বিহুটি জীয়াই আছে অসমীয়া সমাজত। তাৰে সুৰধনী বসন্তৰ জাননী, বসন্তৰ জাননী, অসমৰ চৌপাশে ঢোলৰ গিৰগিৰণী।
আমাৰে নাচনী হালি জালি নাচিব আমি অসমীয়া আমাক বিহু লাগিব চ'ত আৰু বহাগত কুলিয়ে মাতে নিজানত বিহুটি জীয়াই আছে অসমীয়া সমাজত। ধন্যবাদ জনাইছোঁ। খুব এনেধৰণে সকলোৱে যোগীবাৰী দৃষ্টিনন্দন পৰিৱেশত গৰু গা ধুৱাই এপাক নাচিছে, বিহু গাইছে আৰু এনেদৰেই খুমটাইৰ বিহুৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ।